নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে খবৰ.com এই মুহূৰ্তত এটা খবৰ আমি আপোনালোকক জনাব বিচাৰিছো আপোনালোকে মোৰ পাছফালে এটা দৃশ্য দেখি আছে ভালদৰে এই দৃশ্যটো আপোনালোকে মন কৰক কি ধৰণে এখন বাহনক চূৰ্ণ বিচূৰ্ণ কৰি ভাঙি পেলোৱা হৈছে ভালদৰে যদি আপোনালোকে মন কৰে দৃশ্যাংশটো যদি আপোনালোকে ভালদৰে চাই দেখিবলৈ পাব এজন যুৱকে এই বাহনখন ভাঙি পেলাইছে আৰু এখন স্কুটি সেই বাহনখনৰ ওপৰত জ্বলিয়াই দিয়া হৈছে কিয় এই কাণ্ড সংঘটিত হৈছে বুলি আপোনালোকে ভাবে প্ৰথমে আপোনালোকে কমেন্টত জনাওক দৃশ্যাংশটো আপোনালোকে ভালদৰে লক্ষ্য কৰক এখন বাহন আৰু সেই বাহনখন দেখাৰ পাছত গম পোৱা গৈছে যে সেই বাহনখন হৈছে এখন দৰাৰ গাড়ী এখন বিবাহৰ বাবে প্ৰস্তুত কৰা এখন গাড়ী হৈছে এইখন আৰু এই বাহনখন চূৰ্ণ বিচূৰ্ণ কৰি দিয়া হৈছে এখন স্কুটি দলিয়াই দিয়া হৈছে এখন ৰঙা ৰঙৰ স্কুটি আপোনালোকে দেখিছে সেই স্কুটিখন ইয়ালৈ দলিয়াই দিয়া হৈছে এজন যুৱকে এটা পাথৰ দলিয়াই দিছে সেই বাহনখনলৈ আৰু বাহনখনৰ যিসমূহ গ্লাছ আছে আইনা আছে সেই আইনাসমূহ সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হৈছে এইজন যুৱক মন কৰক যুৱকজনে কি ধৰণে এটা শিলগুটি দলিয়াইছে প্ৰকাণ্ড এটা শিলগুটি দলিয়াইছে আৰু তাৰ পাছতেই এই গাড়ীখন সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হৈছে আৰু আন এজন যুৱকে এই গাড়ীখনত আন দুজন যুৱকে দেখিছে এখন স্কুটি সেই স্কুটিখন ইয়াত পেলাই দিয়া হৈছে স্কুটিখন ইয়াত দলিয়াই দিয়া হৈছে আৰু গাড়ীখনৰ সন্মুখ ভাগ ভাঙি পেলোৱা হৈছে আৰু আনজন যুৱকে শিলগুটি নিক্ষেপ কৰি সেই গাড়ীখন ভাঙি পেলোৱা হৈছে জানিব পৰা মতে যিমানখিনি তথ্য আছে সামাজিক মাধ্যমত ইতিমধ্যে এই বিশেষ ভিডিঅটো ভাইৰেল হৈ আছে আৰু একাংশই মন্তব্য কৰিছে যে এই গাড়ীখন আছিল এখন বিয়াৰ গাড়ী আৰু সেই বিবাহৰ গাড়ীখন ভাঙি পেলোৱা যিজন যুৱক সেই যুৱকজন আছিল কইনা গৰাকীৰ প্ৰাক্তন প্ৰেমিকে কইনাৰ প্ৰেমিকাৰ বিয়াৰ দিনা দৰাই যিখন গাড়ী লৈ আহিছিল সেই গাড়ীখন ভাঙি পেলাইছে বুলি জানিব পৰা গৈছে আমি ফুল স্ক্ৰিনৰ জৰিয়তে আমি দৃশ্যাংশ দেখুৱাবলৈ পিছিয়াৰ টিমক অনুৰোধ জনাম দৃশ্যাংশটো আপোনালোকে ভালদৰে স্পষ্টভাৱে লক্ষ্য কৰক কি ধৰণে এখন বাহন সেই বাহনখনৰ ওপৰত শিলগুটি নিক্ষেপ কৰা হৈছে আৰু এখন স্কুটি সেই বাহনখনৰ ওপৰত নিক্ষেপ কৰা হৈছে ঘটনাটো প্ৰকৃততে ক'ত সংঘটিত হৈছে এতিয়াও কিন্তু স্পষ্টভাৱে জানিব পৰা হোৱা নাই কিন্তু এই যিখন বাহন সেই বাহনখনক সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হৈছে সম্পূৰ্ণৰূপে নষ্ট কৰি দিয়া হৈছে পাথৰ দলিওৱা হৈছে এখন স্কুটি তাৰ ওপৰত নিক্ষেপ কৰা হৈছে যিমানখিনি তথ্য আহিছে যিমানখিনি মন্তব্য আহিছে সামাজিক মাধ্যমত যি ধৰণে ভাইৰেল হৈ আছে তাৰ পৰা জানিব পৰা গৈছে যে এই বাহনখন ভাঙি পেলাইছে কইনা গৰাকীৰ প্ৰাক্তন প্ৰেমিকে কাৰণ কইনাৰ লগত প্ৰেম বিচ্ছেদ হৈছিল প্ৰেম বিচ্ছেদ হোৱাৰ পাছতেই এনেকৈ যিজন প্ৰাক্তন প্ৰেমিক সেই প্ৰাক্তন প্ৰেমিকে কইনা নিবলৈ অহা যিখন দৰাৰ গাড়ী সেই দৰাৰ গাড়ীখন ভাঙি পেলাইছে একাংশ লোকে ইয়াত মন্তব্য কৰিছে যে এই বাহনখন এই যিটো দৃশ্য সেই দৃশ্যটো কোনো এখন ছবি বা কোনো এখন সিনেমাৰ দৃশ্যগ্ৰহণ কৰি থকা হৈছে বুলি জানিব পৰা গৈছে আপোনালোকে কি বুলি ভাবে কিয় এই বাহনখন ভাঙি পেলোৱা হৈছে বুলি ভাবে সেই কমেন্ট বক্সত জনাওক কি ধৰণে এখন বিলাসী বাহন ফুলেৰে সজাই থকা হৈছে ফুলেৰে সজাই থোৱা যিখন বাহন সেই বাহনখন সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হৈছে আপোনালোকে দৃশ্যাংশ দেখি গম পাইছে দৃশ্যাংশ দেখাৰ পাছত আপোনালোকে গম পাইছে কিয় মানে কি কাৰণত এই বাহনখন ভাঙি পেলোৱা হৈছে আপোনালোকে পোনপটীয়াকৈ কমেন্ট বক্সত জনাব পাৰে কাৰণ এই বাহনখন সম্পূৰ্ণৰূপে নষ্ট কৰি দিয়া হৈছে শিলগুটি নিক্ষেপ কৰা হৈছে এটো সুন্দৰভাৱে ফুলেৰে সজাই তোলা হৈছিল সেই বাহনখন আৰু বাহনখন নিশ্চিতভাৱে এখন বিয়াৰ বাহন দৰাৰ গাড়ী আৰু সেই দৰাৰ গাড়ীখনৰ ওপৰত প্ৰথমে এখন স্কুটি নিক্ষেপ কৰা হৈছে তাৰ পাছত আন এজন যুৱকে সেই বাহনখনলৈ পাথৰ নিক্ষেপ কৰিছে এবাৰ নহয় দুবাৰকৈ সেই যুৱকজনে সেই বাহনখনলৈ পাথৰ নিক্ষেপ কৰিছে গাড়ীখনৰ সন্মুখ ভাগৰ পৰা ভাঙি পেলোৱা হৈছে গাড়ীখনৰ পাছফালৰ পৰা ভাঙি পেলোৱা হৈছে যিসমূহ গ্লাছ আছে আইনা আছে সেই সকলো আইনাবিলাক ভাঙি পেলোৱা হৈছে কিন্তু কি কাৰণত প্ৰকৃততে এই কাণ্ডটো সংঘটিত হ'ল এতিয়াও জানিব পৰা হোৱা নাই কিন্তু সামাজিক মাধ্যমত এই ভিডিঅটো সম্পূৰ্ণৰূপে বনজুইৰ দৰে বিয়পি পৰিছে দৃশ্যাংশটো আপোনালোকে ভালদৰে লক্ষ্য কৰক দৃশ্যাংশটো আপোনালোকে ভালদৰে চাওক কি ধৰণে এজন যুৱকে এই বাহনখন ভাঙিবলৈ চেষ্টা কৰি আছে আৰু যুৱকজনক আন কেইজনমান যুৱকে ইয়াত সংগ দিছে আৰু অতি নিখংসভাৱে অতি আচলতে তেওঁলোকে খঙত অগ্নিশৰ্মা হৈ থকা যেন পৰিলক্ষিত হয় যুৱক যিকেইজনে ভাঙিছে কিন্তু একাংশ লোকে সাইডত কাষত যিসকল আছে তেওঁলোক দেখিছে তেওঁলোক নিমাত হৈ কেৱল ভিডিঅ' প্ৰস্তুত কৰাত ব্যস্ত হৈ আছে কিন্তু কি কাৰণত প্ৰকৃততে এই বাহনখন ভাঙি পেলোৱা হৈছে কিয় এই বাহনখন নষ্ট কৰি পেলোৱা হৈছে কিয় এই বাহনখনৰ ওপৰত ইমান অত্যাচাৰ কৰা হৈছে তাক লৈ এতিয়া ভিন্নজনে ভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে আৰু ভিন্নজনে ভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে আৰু এই বাহনখন যিখন বাহন আমি আপোনালোকক দেখাই আছো স্ক্ৰিনত আমি পুনৰবাৰ আপোনালোকক দেখাইছো এই যুৱকজনলৈ লক্ষ্য কৰক এখন বাহন আপোনালোকে লক্ষ্য কৰক এই বাহনখন আপোনালোকে ভালদৰে চাওক এই বাহনখনক এইজন যুৱকজনে কি ধৰণে শিলগুটি নিক্ষেপ কৰিছে এই বাহনখনলৈ আৰু সেই যুৱকজনে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ প্ৰত্যেকখন আইনাত তেওঁলোকে
সেই যুৱকজনে পাথৰ নিক্ষেপ কৰিছে আন এজন যুৱকে পিছফালৰ পৰা সেই বাহনখনৰ গ্লাছখন ভাঙিবলৈ চেষ্টা কৰিছে আন এজন যুৱকে লাঠিৰে কাষত থকা গিলাছসমূহ যিসমূহ আইনা আছে সেই আইনাসমূহ ভাঙিছে আৰু দুজন যুৱকে এখন প্ৰকাণ্ড ৰঙা ৰঙৰ স্কুটি সেই বাহনখনৰ ওপৰত নিক্ষেপ কৰিছে আপোনালোকে ভালদৰে দৃশ্যাংশটো মই পুনৰবাৰ দেখাইছো এই যুৱকজনলৈ লক্ষ্য কৰক পিন্ধনত খুব সুন্দৰ হাত পোছাক পৰিধান কৰি আছে আৰু আন একাংশ লোক আছে কাষত যিসকল লোক আপোনালোকে দেখিব সেই লোকসকলে নীৰৱ নিস্তব্ধ হৈ কেৱল ভিডিঅ' প্ৰস্তুত কৰাত ব্যস্ত হৈ আছে লোকসকল দেখিছে আপোনালোকে ভিডিঅ' প্ৰস্তুত কৰাত ব্যস্ত হৈ আছে সুন্দৰভাৱে সজাই থোৱা এখন গাড়ী সেই গাড়ীখন সম্পূৰ্ণৰূপে আসলতে নষ্ট কৰি পেলোৱা হৈছে ভাঙি পেলোৱা হৈছে আমি পুনৰবাৰ ফুল স্ক্ৰিনৰ জৰিয়তে দেখুৱাবলৈ অনুৰোধ জনাম দৃশ্যাংশটো কি ধৰণে এই বাহনখন নষ্ট কৰি পেলোৱা হৈছে আপোনালোকে ভালদৰে লক্ষ্য কৰক মন্তব্য আগবঢ়াওক আপোনালোকে কি বুলি ভাবে ইয়াৰ প্ৰকৃত কাৰণ কি বুলি ভাবে একাংশ লোকে মন্তব্য কৰিছে যে এই বাহনখন ভাঙি পেলোৱা হৈছে প্ৰাক্তন প্ৰেমিকে ভাঙিছে বুলি একাংশ লোকে মন্তব্য কৰিছে সামাজিক মাধ্যমত সেই ধৰণেই এই ভিডিঅ'টো চৰ্চা হৈ আছে কিন্তু একাংশ লোকে এই ভিডিঅ'টো সন্দৰ্ভত মন্তব্য কৰিছে যে এয়া কেৱল কোনো ভিডিঅ' প্ৰস্তুত কৰা হৈছে কেৱল ভিডিঅ' প্ৰস্তুত কৰিবৰ বাবে এনেকুৱা ধৰণৰ কাণ্ড কৰা হৈছে কেৱল ভিডিঅ' প্ৰস্তুত কৰি ভিউজ পাবৰ বাবে এনেকুৱা ধৰণৰ কাণ্ড ভিডিঅ' প্ৰস্তুত কৰি পেলাই সামাজিক মাধ্যমত বিয়পাই দিয়া হৈছে কিন্তু একাংশ লোকে মন্তব্য কৰিছে যে এই বাহনখন ভাঙি পেলোৱা হৈছে কেৱল প্ৰেমিকা আৰু প্ৰেমিকাৰ মাজত বিচ্ছেদ হৈছিল তাৰ পিছত প্ৰেমিকাক আন এজন যুৱকৰ সৈতে বিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু প্ৰেমিকাৰ বিবাহৰ দিনাই এই যুৱকজনে সেই বাহনখন ভাঙি পেলাইছে বুলি জানিব পৰা গৈছে আৰু দৃশ্যাংশটো আপোনালোকে ভালদৰে যদি লক্ষ্য কৰে দেখিব এখন বিলাসী বাহন পুনৰবাৰ জনাইছো এখন বিলাসী বাহন এই বিলাসী বাহনখন নিশ্চিতভাৱে কোনো কাৰণ নোহোৱাকৈ এনেধৰণে নষ্ট কৰাটো সম্ভৱ নহয় আৰু এই কাণ্ডটো ক'ত সংঘটিত হৈছে এতিয়াও কিন্তু জানিব পৰা হোৱা নাই একাংশ লোকে এই যেটো ঘটনা এই ঘটনাটো দিল্লীৰ বুলি মন্তব্য কৰিছে একাংশ লোকে এই ঘটনাটো গুৱাহাটীৰ বুলি মন্তব্য কৰিছে কিন্তু প্ৰকৃততে এই ঘটনাটো ক'ত সংঘটিত হৈছে এতিয়ালৈকে জানিব পৰা হোৱা নাই চৰ্চা ইতিমধ্যে হৈ আছে সামাজিক মাধ্যমত ভাইৰেল হোৱা যেটো ভিডিঅ' বনজুইৰ দৰে বিয়পি পৰা যেটো ভিডিঅ' সেই ভিডিঅ'টো দেখাৰ পাছত সামাজিক মাধ্যমত ভাইৰেল হৈ আছে দৃশ্যাংশটো আপোনালোকে ভালদৰে লক্ষ্য কৰক আপোনালোকৰ বাবে কমেন্ট বক্স খোলা আছে পোনপটীয়াকৈ আপোনালোকে কমেন্টত জনাওক কিয় এই বাহনখন ভাঙি পেলোৱা হৈছে কিয় এইজন যুৱকে আন কেইজনমান যুৱকৰ সৈতে মিলি এই বাহনখন সম্পূৰ্ণৰূপে ভাঙি পেলাবলৈ চেষ্টা কৰিছে কিয় বাহনখনৰ ওপৰত এখন প্ৰকাণ্ড স্কুটি নিক্ষেপ কৰা হৈছে কিয় বাহনখনলৈ পাথৰ দলিয়াই দিয়া হৈছে কিয় এই বাহনখনত লাঠিৰে কোবাই বাহনখনৰ সকলো আইনা ভাঙি পেলোৱা হৈছে আৰু এই বাহনখন খুব সুন্দৰভাৱে ফুলেৰে সজাই তোলা হৈছিল আৰু এই বাহনখন দেখাৰ পাছত নিশ্চিতভাৱে আপুনি ক'ব যে এখন প্ৰকৃততে বিবাহৰ বাবে প্ৰস্তুত কৰা বাহন কিন্তু বিবাহৰ বাবে প্ৰস্তুত কৰা এই বাহনখনৰ ওপৰত কিয় ইমান অত্যাচাৰ চলোৱা হৈছে কিয় এই বাহনখন ভাঙি পেলোৱা হৈছে তাক লৈ ইতিমধ্যে চৰ্চা হৈ আছে সামাজিক মাধ্যমত এই বাহনখনক লৈ ভিন্ন ধৰণৰ মন্তব্য কৰি আছে কিন্তু প্ৰকৃততে কি কাৰণত এই বাহনখন ভাঙি পেলোৱা হৈছে কিয় এই বাহনখনৰ ওপৰত ইমান অত্যাচাৰ চলোৱা হৈছে কি কাৰণত এই বাহনখন সম্পূৰ্ণৰূপে ভাঙি পেলাবলৈ চেষ্টা কৰিছে আৰু একাংশ লোকে মন্তব্য কৰিছে যে এই বাহনখন ভাঙিবলৈ চেষ্টা কৰাৰ মূলতঃ প্ৰাক্তন প্ৰেমিকাক অন্য পুৰুষৰ সৈতে বিয়া দিয়াৰ বাবে আনজন প্ৰেমিকে যিজন প্ৰাক্তন প্ৰেমিক সেই প্ৰেমিকজনে এই কাণ্ডটো সংঘটিত কৰিছে বুলি জানিব পৰা গৈছে আপোনালোকে কি বুলি ভাবে সেই আপোনালোকে কমেন্ট বক্সত পোনপটীয়াভাৱে জনাব পাৰে এজন লোকে ইতিমধ্যে কমেন্ট কৰিছে যে কেমেৰাৰ শুটিং যেন লাগিছে আৰু কোনো লোকে মন্তব্য কৰিছে আপোনালোকে কমেন্ট বক্সত জনাব পাৰে তিতা কেৰেলা তিতা খাব পাৰি মাতৰ তিতা শুনাটো টান এনেকুৱা ধৰণৰ ভিন্ন ধৰণৰ মন্তব্য কৰিছে সামাজিক মাধ্যমত এই দৃশ্যাংশটো দেখাৰ পাছত ভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে কিন্তু প্ৰকৃততে কি কাৰণত এই বাহনখন ভাঙি পেলোৱা হৈছে তাৰ কিন্তু প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই সামাজিক মাধ্যমত যদি আপুনি চাই আজিৰ দিনটোত এই বিশেষ ভিডিঅ'টো সম্পূৰ্ণৰূপে ভাইৰেল হৈ পৰিছে আৰু একাংশ লোকে মন্তব্য কৰিছে যে এই ভিডিঅ'টো বহু পুৰণি একাংশ লোকে কৈছে যে এই ভিডিঅ'টো কোনো সিনেমাৰ শুটিং একাংশ লোকে কৈছে যে এই ভিডিঅ'টোৰ প্ৰকৃত কাৰণ প্ৰেমিকাক অন্য পুৰুষৰ সৈতে বিয়া দিয়াৰ বাবে এজন যুৱকে এই বাহনখন ভাঙিবলৈ চেষ্টা কৰিছে বুলি জানিব পৰা গৈছে কিন্তু কাষত থকা যিসকল লোক আছে সেই লোকসকল নিস্তব্ধ হৈ কেৱল মোবাইলত ভিডিঅ' প্ৰস্তুত কৰা দেখাৰ পাছত এটা কথা হয়তো অনুমান আপুনিও কৰিছে যে এয়া প্ৰকৃততে কোনো সিনেমা বা কোনো শৰ্ট ফিল্ম বা কোনো ছুটি ছবি বা কোনো ইউটিউব ভিডিঅ'ৰ বাবে তেওঁলোকে শুটিং কৰিছে কিন্তু সামান্য এটা ভিডিঅ'ৰ বাবে এনেকুৱা ধৰণে এখন বাহন ভাঙি পেলোৱাটো প্ৰকৃততে সম্ভৱ নে তাক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে আৰু লগতে সামাজিক মাধ্যমত এই ভিডিঅ'টো বিয়পি পৰিছে আৰু এনেকুৱা ধৰণৰ কাণ্ড এতিয়া এইখন দেশত এইখন পৃথিৱীত সংঘটিত হৈ আছে প্ৰত্যেকটো দিনে কোনোবা এটা নহয় কোনোবা এটা ভিডিঅ' ভাইৰেল হয় কোনোবা এটা বিষয় ভাইৰেল হয় আজিৰ দিনটোত যদি আপুনি আপোনাৰ ফেচবুকটো খুলি চাই আপুনি যদি আপোনাৰ ইনষ্টাগ্ৰামটো খুলি চাই
এই ভিডিঅ'টো আজিৰ দিনটোত ভাইৰেল হৈ থকা দেখিবলৈ পোৱা গৈছে বনজুইৰ দৰে সামাজিক মাধ্যমত এই ভিডিঅ'টো বিয়পি পৰিছে কিন্তু ইয়াৰ প্ৰকৃত কাৰণ কিন্তু এতিয়ালৈকে উদ্ঘাটন হোৱা নাই ইয়াৰ প্ৰকৃত কাৰণ কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু কিয় এই গাড়ীখনৰ ওপৰত ইমান অত্যাচাৰ কৰা হৈছে হয়তো কাৰোবাৰ ক্ষোভ আছে নেকি বা কোনো লোকে চক্ৰান্ত কৰি এই গাড়ীখন ভাঙিবলৈ চেষ্টা কৰিছে নেকি প্ৰকৃততে এই গাড়ীখনৰ গৰাকী কোন প্ৰকৃততে এই বিয়াখন কাৰ আছিল প্ৰকৃততে বিয়া প্ৰাক্তন প্ৰেমিকে একান্ত সংঘটিত কৰিছে নে কিন্তু গাড়ীখনৰ ওপৰত এখন স্কুটিও দলিয়াই দিয়া হৈছে স্কুটিখনো সম্পূৰ্ণৰূপে প্ৰায় বিধ্বস্ত হৈ পৰিছে কিন্তু কি কাৰণত এনেকুৱা ধৰণে এই কাণ্ড সংঘটিত কৰিছে কিন্তু এই যিখন বাহনখন ভাঙি আছে কিন্তু বাকি মানুহসকলে নিস্তব্ধ হৈ চাই আছে তেওঁলোক কেৱল ভিডিঅ' প্ৰস্তুত কৰাত ব্যস্ত হৈ আছে কিন্তু কি কাৰণত কিয় এই বাহনখন ভাঙি পেলোৱা হৈছে তাৰ কিন্তু প্ৰকৃত কাৰণ এতিয়াও পোহৰলৈ অহা নাই আপোনালোকে দেখিছে দৃশ্যাংশ দেখিছে আপোনালোকে কি বুলি ভাবে আপোনালোকে জনাও এখন বাহনক এই ধৰণে ৰাস্তাৰ মাজত ভাঙি নষ্ট কৰি দিয়া হৈছে সম্পূৰ্ণৰূপে প্ৰায় সম্পূৰ্ণৰূপে বাহনখন বিধ্বস্ত কৰি দিয়া হৈছে সামাজিক মাধ্যমত বাৰে প্ৰতি কৈ আছো সামাজিক মাধ্যমত আজিৰ দিনটোত এই বাহনখন সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হৈছে সামাজিক মাধ্যমত এই ভিডিঅ'টো সম্পূৰ্ণৰূপে ভাইৰেল হৈ পৰিছে বহুতো লোকে মন্তব্য কৰিছে প্ৰাক্তন প্ৰেমিকে একান্ত সংঘটিত কৰিছে বহুতো লোকে কৈছে এয়া কোনো চিনেমাৰ শ্বুটিঙৰ দৰে লাগিছে ভিন্নজনে ভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে আৰু আজিৰ দিনটোত আপুনি যদি চাই আজিৰ দিনটোত এই ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ আছে ইয়াৰ প্ৰকৃত কাৰণ কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই আৰু ইতিমধ্যে এই ভিডিঅ'টোক লৈ চৰ্চা হৈ আছে সকলোৱে শ্বেয়াৰ কৰি আছে সকলোৱে কমেন্ট কৰি আছে সকলোৱে মন্তব্য আগবঢ়াই আছে কিন্তু এই বাহনখনক এজন নহয় দুজন নহয় কেইবাজনো যুৱকে ভিন্ন দিশৰ পৰা ভিন্ন ধৰণৰ সামগ্ৰী দলিয়াই এজনে যদি পাথৰ দলিয়াইছে কোনোৱে লাঠিয়ে সেই বাহনখন ভাঙিবলৈ চেষ্টা কৰিছে আৰু বাহনখন খুব সুন্দৰভাৱে সজাই তোলা হৈছিল বাহনখন খুব সুন্দৰভাৱে সজাই তোলা অৱস্থাত দেখাৰ পাছত নিশ্চিত হৈছে সকলোৱে যে এই বাহনখন প্ৰকৃততে এখন বিয়াৰ বাহন দৰা অহা গাড়ী আৰু এই গাড়ীখন প্ৰাক্তন প্ৰেমিকে প্ৰেমৰ বাবে প্ৰেম প্ৰত্যাখ্যান কৰি বেলেগৰ লগত বিয়াত বহাৰ বাবে এই বাহনখন ভাঙি পেলাইছে বুলি একাংশ লোকে মন্তব্য কৰিছে আৰু এই বাহনখনক লৈ এই বাহনখনৰ যেটো ভিডিঅ' আজিৰ দিনটোত যেটো ভিডিঅ' ভাইৰেল হৈ আছে সেই ভিডিঅ'টো দেখাৰ পাছত ভিন্নজনে ভিন্নতা মন্তব্য আগবঢ়াইছে আপোনাৰ মন্তব্য আপুনি আগবঢ়াওক কিয় এই বাহনখন ভাঙি পেলাইছে বুলি আপুনি ভাবে একাংশ লোকে কেৱল চাই আছে একাংশ লোকে কেৱল কাষত ৰৈ চাই আছে বাকি সকলে গাড়ীখন ভাঙি আছে একাংশ লোকে কাষত চাই মোবাইল ফোনটো উলিয়াই কেমেৰা অন কৰি ভিডিঅ' কৰি আছে কিন্তু এই বাহনখন প্ৰকৃততে কি কাৰণত ভাঙি পেলোৱা হৈছে তাৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত ইয়াৰ কোনো তথ্য লাভ কৰা হোৱা নাই কিন্তু সামাজিক মাধ্যমত আজিৰ দিনটোত চৰ্চাত থকা এই বিষয়টোৱে এতিয়া সকলোকে আচলতে চাঞ্চল্যৰ মাজলৈ সোমাই নিছে প্ৰকৃততে কি কাৰণত এই বাহনখন ভাঙি পেলোৱা হৈছে কি কাৰণ আছিল এই বাহনখন ভাঙিবলগীয়া কিয় এই বাহনখন ভাঙিবলগীয়া হ'ল তাক লৈ এতিয়া ভিন্ন ধৰণৰ চৰ্চা হোৱা পৰিলক্ষিত হৈছে